অসম আৰু নামিবিয়াৰ মাজত প্ৰীতি মহিলা ক্ৰিকেট প্ৰতিযোগিতা। নামিবিয়াৰ বিৰুদ্ধে বৃহৎ জয় অসম দলৰ। দুখন এদিনীয়া আৰু এখন টি20 খেলত অংশ লৈছিল নামিবিয়া। আটাইকেইখন মেচতে জয়লাভ কৰে অসম দলটোৱে। প্ৰথমখন এদিনীয়াত অনুষ্ঠিত হৈছিল মঙলদৈত আৰু বাকী দুখন খেল দেওবাৰে অনুষ্ঠিত হয় উত্তৰ গুৱাহাটীৰ এছিয়াৰ খেলপথাৰত। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান অৰ্জন গায়ত্ৰী গুৰুঙৰ। বিজয়ী দলটোক ট্ৰফি প্ৰদান কৰে BCCIৰ সচিব দেৱজিৎ লনশইকীয়াই। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে এছিয়াৰ সভাপতি তৰংগ গগৈ। নামিবিয়ালৈ আমাৰ অসমৰ পুৰুষ দলটো গৈছে। অসমৰ যিসকল আমাৰ খেলুৱৈ তেখেতলোক এক্সপ'জাৰ দিবৰ বাবে আমি নামিবিয়া পঠাইছিলোঁ। তাৰপাছত আমাৰ মহিলা ছিনিয়ৰ দলটো মালয়েছিয়া গৈছিলে। মালয়েছিয়াৰ নেশ্যনেল টিমৰ আমি ক্ৰিকেট অংশগ্ৰহণ কৰিবৰ কাৰণে। তেনেকৈ আমি আজি খুব গৌৰৱেৰে ক'ব বিচাৰিছোঁ যে আমি নামিবিয়াৰ যি ক্ৰিকেট টীম, যি ক্ৰিকেট দল কাইলৈ নেপাল যাব আৰু নেপালত হ'বলগীয়া ICC ওমেন্স টি20 টুৰ্ণামেণ্টত তেখেতলোকে পাৰ্টিচিপেট কৰিব। সেই মূল দলটো আজি অসমলৈ আহিছে আৰু অসমৰ যিসকল আমাৰ মেইন ছিনিয়ৰ মহিলা দল তেওঁলোক এখন দুখন প্ৰেক্টিচ মেচ 4খন খেলাৰ কথা আছিলে। ভিজাৰ অসুবিধা তেখেতলোক দেৰিকৈ পালেই আমি দুখন ওৱান ডেৰ ছিৰিজ তেখেতলোক খেলিছোঁ আৰু দুখন আমাৰ অসমত জয়ী হৈছে। মই ভাবোঁ অসমৰ প্ৰত্যেকৰে খেলুৱৈ কাৰণে খুব ডাঙৰ কথা যে আমি এখন দেশৰ লগত পাৰ্টিচিপেট কৰিছোঁ। সাধাৰণতে অসমৰ ছোৱালীবিলাকে খেলে কাৰ লগত, বিহাৰৰ লগত, UPৰ লগত, মুম্বাইৰ লগত বা আমি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগত আমি খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁ। যেতিয়া আমি এখন ৰাজ্যৰ লগত অংশগ্ৰহণ কৰোঁ বা এখন দেশৰ লগত নিশ্চয় তেখেতলোকৰ